নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে ৪৫০০ পদৰ আবেদন প্ৰক্ৰিয়া অহাকালিৰ পৰা আৰম্ভ হোৱাৰ কথা আছে। অসমৰ চৰকাৰৰ শিক্ষা বিভাগে যি ৪৫০০ পদৰ কাৰণে পদৰ কাৰণে এডভাৰ্টিজমেণ্ট মুকলি কৰি দিছিল আৰু এডভাৰ্টিজমেণ্টে ৪৫০০ পদ আছিল আৰু এই ৪৫০০ পদৰ কাৰণে যিহেতু ১৫ ফেব্ৰুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া কাৰণে পৰ্টেল খুলি দিয়াৰ কথা, অৰ্থাৎ ১৫ তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে আজি হ'ল ১৪ তাৰিখ আৰু সেইমতে হয়তো অহাকালিৰ পৰা ৪৫০০ৰ কাৰণে পৰ্টেল খুলি দিব শিক্ষা বিভাগে। তেনে ক্ষেত্ৰত আজি হ'ল ১৪ তাৰিখ, গতিকে এডভাৰ্টিজমেণ্ট অনুসৰি অহাকালিৰ পৰা ৪৫০০ পদৰ কাৰণে শিক্ষা বিভাগে পৰ্টেল মুকলি কৰি দিব। কিন্তু এইটো মুহূৰ্তত কোনখন ডিষ্ট্ৰিক্টত কিমান খালী পদ আছে সেই লিষ্টখন এতিয়ালৈকে পাব্লিছ হোৱা নাই। হয়তো আজি ৰাতি বা আবেলিলৈকে প্ৰকাশ হ'ব পাৰে। গতিকে ভিডিঅ'টো এইকাৰণে বনাব লগা হ'ল যে যিহেতু এটা বিতৰ্ক চলি আছে যে ৫৫০০ পদৰ মেৰিট লিষ্ট প্ৰকাশ হোৱাই নাই, তাৰ প্ৰাক মুহূৰ্তত যিহেতু আজি ১৪ তাৰিখ হ'ল, অহাকালিৰ পৰা ১৫ তাৰিখ যিহেতু, গতিকে অহাকালিৰ পৰা যিহেতু নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে শিক্ষা বিভাগে এটা দিন ধাৰ্য কৰিছিল, সেই মৰ্মে হয়তো অহাকালিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। কিন্তু এতিয়া প্ৰাৰ্থীসকল দোমত পৰিছে, পৰ্টেল খুলি দিবনে নিদিয়ে, যিহেতু ৫৫৫০ পদৰো মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই। তেনে ক্ষেত্ৰত আৰু এটা কথা যে ডিষ্ট্ৰিক্ট অনুযায়ী কোনখন জিলাত কিমান পদ আছে, সেয়া নিম্ন প্ৰাথমিকেই হওক বা উচ্চ প্ৰাথমিকেই হওক, কোনখন জিলাত কিমান সংখ্যক পদ খালী আছে, কিমান সংখ্যক পদত প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব, সেনেকৈ নটিছখন বা সেই ডিষ্ট্ৰিক্ট লিষ্টখন এতিয়ালৈকে প্ৰকাশ হোৱা নাই। গতিকে আপোনালোকে কিছু সময় অপেক্ষা কৰক, হয়তো আজি ৰাতি প্ৰকাশ হ'ব পাৰে, যিহেতু অহাকালিৰ পৰা আৰম্ভ হ'ব। আৰু অহাকালিৰ পৰা হয়নে নহয় সেইটো এতিয়ালৈকে কোনো ধৰণৰ নটিছ শিক্ষা বিভাগে জাৰি কৰা নাই, কিয়নো যিহেতু ৫৫৫০ পদৰো মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই, তেনেকৈ কোনো ধৰণৰ নটিছ এতিয়ালৈকে পোৱা নাই। গতিকে হ'বনে নহয় সেইটো এতিয়াই থিৰাং কৰিব নোৱাৰে, কিন্তু এডভাৰ্টিজমেণ্টে যিটো ১৫ ফেব্ৰুৱাৰী দিন ধাৰ্য কৰা হৈছিল, সেই মৰ্মে ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। আৰু যিখন মেৰিট লিষ্ট, সেই মেৰিট লিষ্টখন যিখন মানে কি আপোনাৰ ডিষ্ট্ৰিক্ট অনুযায়ী ভেকেঞ্চি থাকিব, সেই লিষ্টখন এতিয়ালৈকে পাব্লিছ হোৱা নাই। যদিহে আজি নোলায়, হয়তো কাইলৈ পুৱাৰ ভাগত হয়তো সেই লিষ্টখন আমি পাব পাৰোঁ। আৰু যদিহে পায়, আপোনালোকে খুব সুন্দৰকৈ আপোনালোকে সেই লিষ্টখন চাই কিনে আপোনালোকৰ য'ত পচন্দ হয় যে আপোনালোকে এইখন ডিষ্ট্ৰিক্টত আবেদন কৰিলে আপোনালোকে চাকৰিটো পোৱাৰ মানে কি সম্ভাৱনা থাকিব, তাত আপোনালোকে সুন্দৰকৈ আবেদন কৰিব, যাতে আপোনালোকে পাবলগীয়া চাকৰিটো পাব পাৰে, সেইটো আপোনালোকে চিন্তা কৰিব। কিন্তু এই মুহূৰ্তলৈকে ডিষ্ট্ৰিক্ট অনুযায়ী যিখন ভেকেঞ্চি লিষ্ট, সেইখন এতিয়ালৈকে ওলোৱা নাই। আৰু সেইখন ওলালে নিশ্চয় আপোনালোকক আমাৰ চেনেলৰ জৰিয়তে জনাম। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ খবৰবোৰ দিয়াৰ লগে লগে যাতে আপোনালোকে খবৰবোৰ পাবলৈ সক্ষম হয়, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। কিন্তু এই মুহূৰ্তলৈকে ডিষ্ট্ৰিক্ট অনুযায়ী যিখন ভেকেণ্ট লিষ্ট থাকিব, সেই লিষ্টখন পাব্লিছ হোৱা নাই, আৰু পাব্লিছ হ'লে নিশ্চয় আপোনালোকক আমি আমাৰ চেনেলৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। কিন্তু যিহেতু অহাকালিৰ পৰা আৰম্ভ হ'ব, হয়তো কিছু সময় আছে, হয়তো আজি ৰাতি সেই লিষ্টখন পাব্লিছ হ'ব পাৰে। আৰু যদিহে নহয়, তেতিয়াহ'লে নিশ্চয় শিক্ষা বিভাগে নটিছ পাব্লিছ কৰিব, আৰু সেইটোও আপোনালোকক শ্বেয়াৰ কৰিম। দেন আপোনালোকে এতিয়ালৈকে কিছু সময় অপেক্ষা কৰক, কাৰণ ৪৫০০ৰ কাৰণে যি শিক্ষা বিভাগে বিজ্ঞাপন মুকলি কৰি দিছিল, আৰু সেই বিজ্ঞাপন মতেই অহাকালিৰ পৰা অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা। আৰু সেই অনুসৰি অহাকালি ১০ বজাৰ পৰা আৰম্ভ হ'ব, আৰু তাৰ কাৰণে আমি অধিক আগ্ৰহেৰে বাট চাই আছোঁ আবেদন কৰিবলৈ। আৰু কথাটো হ'ল, এতিয়া ডিষ্ট্ৰিক্ট অনুযায়ী যিখন ভেকেঞ্চি লিষ্ট, সেইখন পাব্লিছ নোহোৱাকৈ আমিতো আবেদন কৰিব নোৱাৰিম। তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব, আৰু হয়তো আজি ৰাতি মিডনাইট প্ৰকাশ হ'ব পাৰে। আৰু প্ৰকাশ হোৱাৰ পিছত আমি নিশ্চয় কাইলৈ পুৱা আমি নটিছখন পাম,
যিখন ভেকেঞ্চি লিষ্ট, আৰু সেই মৰ্মে আপোনালোকে ভাবি চিন্তি কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে আবেদন কৰিলে নামবোৰ অহাৰ চান্স থাকিব পাৰে, তেনেকৈ আপোনালোকে আবেদন কৰিব। আৰু চিন্তা নকৰিব, এইবাৰ বেছি কাট অফ নাযায়, খুব কম সময়ত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু কিছুমান অপেক্ষা কৰক, এইটো ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ, কাৰণ বহুতে ভাবি আছে কাইলৈ হ'বনে নহয়, সেইটো এতিয়ালৈকে ঠিৰাংকৈ ক'ব সময় যিহেতু হাতত আছে ভেকেঞ্চি লিষ্টখন পাব্লিছ হোৱাৰ। গতিকে আজি আবেলি নতুবা ৰাতি মিডনাইট ভেকেঞ্চি লিষ্টখন প্ৰকাশ হ'ব, তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰক, আৰু সেইখন পাব্লিছ হোৱা মই শ্বেয়াৰ কৰিম, তাত চাই কিনে আপোনালোকে আবেদন কৰিব। ধন্যবাদ।